চুলি ষ্ট্ৰেট কৰিম না মেহেন্দিকে লগাম না আৰু কিবা হেয়াৰ কাট থ্ৰেডিং কি কৰিম আনৰ কৰোঁতে নিজৰ গোটেই কামখিনি থাকিয়ে যায়। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ সকলোৰে? আশা কৰোঁ খবৰ ভালে হ'ব। মাত্ৰ এটা দিন অহাকালি ঈদ। সকলোকে আমাৰ ফেমিলি ফালৰ পৰা ঈদ মুবাৰক এডভান্সে দিলোঁ আৰু এতিয়া লগাই আছোঁ জেতুকা। যিহেতু মাইকী মানুহৰ সৌন্দৰ্যটোৱে জেতুকা নহয়নে? জেতুকাটো ঈদত লগালে খুবেই বেছি ধুনীয়া লাগে। পিছে মই এতিয়ালৈকে লগাই নাই, নিজে আনক লগাই দিওঁতে মোৰ সময়খিনি গৈ আছে আৰু মোৰ মানুহজনে মোৰ কিন্তু বিৰাটে বেছি হেল্প কৰে। মোৰ মানুহজনে হেল্প কৰাৰ কাৰণে কামখিনি খুবেই বেছি আগবাঢ়ি সোনকালে যায়। আজি ৰাতিপুৱা আহি গ'ল হেয়াৰ ষ্ট্ৰেট। এবাৰ ভাবিছিলোঁ নকৰোঁ, কাৰণটো হৈছে চুলিখিনি বৰ দীঘল তাৰ মাজত আকৌ কাৰেণ্ট নাইকিয়া। ৰাতিপুৱাৰ পৰা কাৰেণ্ট যদি ডিষ্টাৰ্ব তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে। কিন্তু তাই বিৰাট আপত্তি কৰাৰ কাৰণে ভাবিছোঁ আল্লাহৰ নাম লৈ ষ্ট্ৰেটটো আৰম্ভ কৰি দিওঁ। যিহেতু কাৰেণ্ট আহিবও পাৰে, বতৰটো অকণমান ডাৱৰীয়া আছিলে ৰাতিপুৱা আৰু এইবাৰ অকণমান ডাৱৰীয়াটো ভাল কৰিছে, তাৰ কাৰণে ষ্ট্ৰেটটো আৰম্ভ কৰি দিলোঁ আৰু ফাইনেলি ষ্ট্ৰেট হ'বলৈ হৈছে। প্ৰায় সময় 3টা হৈছে। ষ্ট্ৰেটটো শেষ কৰি আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু কি ৰাতিপুৱাৰ পৰা মোবাইলটো একেবাৰে এক্টিভ নাই, মানে মোবাইল চলাবলৈ সময় নাই, মানে কাষ্টমাৰ খুবেই বেছি আৰু আপোনালোকক কমেণ্ট কৰি আছে তাৰো ৰিপ্লাইটো দিবলৈ কাৰণে সময় নাপালোঁ। আৰু ফাইনেলি মোৰ চুলিখিনি ষ্ট্ৰেট হ'ল। ছোৱালীজনী চাওকচোন ৰিজাল্টটো কেনে। যদি ভাল তেতিয়াহ'লে কমেণ্ট কৰি জনাব। বাই।